নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ছেপ্টেম্বৰ। 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ নতুন চৰ্ত বান্ধি দিছে। এই চৰ্ত অনুযায়ী মহিলাসকলৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। লগতে বহুতো হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছঅপি প্ৰকাশ কৰিছে। লাখ লাখ মহিলাকৰ একাউণ্টত 10,000কৈ টকা পুনৰ প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,000কৈ টকা দিয়াৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰে প্ৰদান কৰিব 25,000কৈ টকা। লগতে ৰেচন কাৰ্ড থাকিলে প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা বেংক একাউণ্টত। অৰুণোদয় আঁচনিৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ ধন। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত ৰন্ধন গেছ ক্ৰয় কৰিবলৈও চৰকাৰে টকা প্ৰদান কৰিব। এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনিলে 250 টকা ৰেহাই পাব আপুনি, অৰ্থাৎ 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে কৰক আপুনি আবেদন। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই, ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত নতুনকৈ আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো দুখীয়াক অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে তালিকাৰ পৰা যদি আপোনাৰ নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। আত্মহত্যা প্ৰতিজন মহিলাও নতুনকৈ কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে পঞ্চায়ত প্ৰপত্ৰ লওক আৰু আপুনি পূৰণ কৰক, জমা কৰক আৰু আপুনি 1250 টকা লাভ কৰক। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। প্ৰতিবাদত উত্তাল নেপাল, ভয়ংকৰ পৰিস্থিতি। সমগ্ৰ নেপালত জাৰি কৰা হৈছে কাৰফিউ। ভাৰততো নেপাল সংকটৰ প্ৰভাৱ পৰিছে। উত্তৰ প্ৰদেশৰ নেপাল সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। সীমা চিল কৰাৰ লগতে ছ'চিয়েল মিডিয়াৰ পোষ্টৰ ওপৰতো চকু আৰক্ষীৰ। নেপাল সম্বন্ধীয় পোষ্ট পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। ভাৰতবাসী সাৱধান হওক। নেপাল সীমান্তৰ সমীপৰ আটাইকেইখন জিলা আৰক্ষীক 24 ঘণ্টাই এলাৰ্ট থকাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সীমান্তত চলিছে নাকা চেকিং। তন্নতন্নকৈ সকলো পৰীক্ষা কৰিছে নিৰাপত্তাৰক্ষীয়ে। ভাৰত নেপাল সীমান্তৰ সমীপৰ বিহাৰৰ ৰাক্সৌলত চলিছে তালাচী। সীমান্তৰ ওপৰৰ প্ৰতিটো অঞ্চলত সষ্টম আৰক্ষী নিৰাপত্তাৰক্ষী। ক্ৰমে অৱনতি ঘটিলে প্ৰতিবাদমুখৰ নেপালৰ পৰিৱেশ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। প্ৰতিবাদৰ মাজতে মল আৰু দোকানত লুটপাটত দুৰ্বৃত্ত। সমগ্ৰ নেপালত জাৰি কৰা হৈছে এলাৰ্ট বা কাৰফিউ। সকলোৱে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসীৰ ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বিদেশী বহিষ্কাৰক লৈ আহি গ'ল ডাঙৰ খবৰ। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনৰ ভিতৰত এৰিব লাগিব দেশ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। জিলা আয়ুক্তক কোনো লোকে বিদেশী বুলি অভিযোগ দিলেই লোৱা হ'ব ব্যৱস্থা। অভিযোগ দিয়াৰ লগে লগে জিলা আয়ুক্তে সেই ব্যক্তিলৈ নোটিছ জাৰি কৰিব। 10 দিনৰ উক্ত লোকজনে দাখিল কৰিব লাগিব নাগৰিকত্ব প্ৰমাণৰ তথ্য। যদি এই তথ্যত জিলা আয়ুক্ত সন্তুষ্ট নহয় তেন্তে লগে লগে তিনি লোকক পুছবেক কৰা হ'ব। কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিদেশী বহিষ্কাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আজি হৈছে 10 ছেপ্টেম্বৰ। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট নেকি, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি SIT দাখিল কৰিব সাংসদ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ প্ৰতিবেদনত। সন্ধিয়া 6 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব প্ৰতিবেদন পঢ়াৰ পিছতে বিষয়টোক লৈ মন্তব্য কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈক লৈ। আচলতে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক আছে নেকি? সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। সন্ধিয়া 6 বজাৰ লগে লগে সবিশেষ জানিব পাৰিব গৌৰৱ গগৈৰ বিষয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন দাখিল কৰিব 6 বজাত। তাৰপিছত
অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্যত ওলাইছে চাকৰি হয় বন্ধুসকল চৰকাৰী চাকৰিৰ বাবে আপুনি এতিয়া আবেদন কৰিব পাৰিব লাভ কৰিব ৫২,০০০ টকা পৰ্যন্তৰ দৰমহা আজিৰ পৰা কৰক আপুনি আবেদন মেট্ৰিক আৰু দ্বাদশ উত্তীৰ্ণ কৰিব পাৰিব আবেদন ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ ৪ৰ্থ বৰ্গৰ পদ মুকলি কৰা হৈছে আবেদনৰ অন্তিম তাৰিখ হৈছে ৯ অক্টোবৰ ২০২৫ ৯ অক্টোবৰ পূৰ্বে আপুনি আবেদন কৰক আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এনআৰচিত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব পুছবেক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এনআৰচিত নাম থাকিলেও বিদেশী চিনাক্ত হ'লে কৰা হ'ব বহিষ্কাৰ এনআৰচিত নাম থাকিলেও যাব নাথাকিলেও যাব এই নতুন আইনৰ লগত এনআৰচিৰ কোনো সম্পৰ্ক নাই এনআৰচিত নাম থাকিলেও বিদেশী প্ৰমাণিত হ'লে যাবই লাগিব উচ্চতম ন্যায়ালয়ে কৈছে এনআৰচিত নাম থাকিলেও বিদেশী সদৃশ হৈ নাযায় খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ এনআৰচিত নাম আছে চৰকাৰীভাৱে বিদেশী প্ৰমাণিত হ'লে বহিষ্কাৰ হ'ব এনআৰচি কোনো বিদেশীৰ সেফগাৰ্ড নহয় এনআৰচিত নাম থকা মানে ১০০% ভাৰতীয় নহয় বিদেশী বহিষ্কাৰক লৈ জিলা আয়ুক্তই যি সিদ্ধান্ত ল'ব সেয়া চূড়ান্ত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এচি ৰুমৰ ভিতৰত আলোচনা নহয় হয় বন্ধুসকল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংগঠনসমূহে এচি ৰুমৰ ভিতৰত আলোচনা নহয় আমাক সমাধান লাগে বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীসকলে উজনি নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতীয়কৰণৰ দাবীৰে ৰাজপথ কপালে চুতীয়া জনগোষ্ঠীয়ে চুতীয়াক জনজাতীয়কৰণ নকৰিলে ধাৰাবাহিকভাৱে প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে আৰক্ষীৰ বেহু ফালি জোৰ লৈ তীব্ৰ প্ৰতিবাদ কৰিছে হয় বন্ধুসকল ঢকুৱাখানাত চুতীয়া যুৱ সন্মিলনৰ তীব্ৰ প্ৰতিবাদ এচি ৰুমৰ ভিতৰত আলোচনা নহয় আমাক সমাধান লাগে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৬ জনগোষ্ঠীৰ জনজাতীয়কৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ খবৰ দিছে জনজাতীয়কৰণৰ সন্দৰ্ভত বহুখিনি কাম আগবাঢ়িছে নৱেম্বৰত এই সন্দৰ্ভত দাখিল কৰা হ'ব বিস্তৃত প্ৰতিবেদন অত্যন্ত সাৱধানেৰে জনজাতীয়কৰণ প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাকখনত এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু হৈছে SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন গতাই দিব তদন্তকাৰী দলে ৰজি কলিতা মুন্না প্ৰসাদ গুপ্তা আৰু মৈত্ৰী ডেকা কেৱল এয়াই নহয় প্ৰণৱ গোস্বামীক লৈ গঠন কৰা হৈছিল SIT তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে SITয়ে জেৰা নচলালে সাংসদ গৌৰৱ গগৈক জেৰা নচলোৱাকৈ SITয়ে দাখিল কৰিব প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন অধ্যয়ন কৰি প্ৰয়োজন হ'লে উত্থাপন কৰিব কেবিনেটত পৰৱৰ্তী কেবিনেটত প্ৰতিবেদন সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গৌৰৱ গগৈক জেৰা নচলালেও প্ৰতিবেদনত লিপিবদ্ধ এলিজাবেথৰ পিছপৰক স্বীকাৰোক্তি 14বাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈ কৰিছিল পাকিস্তান ভ্ৰমণ বিগত 1.5 মাহত 9জনকৈ ব্যক্তিক হতাপোচা কৰিছে SITয়ে পাকিস্তান নাগৰিকক আলী তৌফিক শেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে আলী তৌফিক শেখৰ কেইবা কোটি বিনিয়োগ কৰিছিল এলিজাবেথৰ কৰ্মৰত NGOত সকলোবোৰ সামৰি আজি সন্ধিয়া SITৰ প্ৰতিবেদন জমা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সাজু হৈছে SITৰ বহু প্ৰত্যাশিত প্ৰতিবেদন কি তথ্য পোৱা যায় নিশ্চয় জানিব পাৰিব সন্ধিয়াৰ পিছত তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হ'ব যোগদান সভা বিজেপিৰ লগতে অন্য কেইবাটাও দলৰ শতাধিক নেতাকৰ্মীয়ে কৰিব যোগদান বৰকৰ এগৰাকী প্ৰাক্তন বিজেপি বিধায়কৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা যোগদান কাৰ্যসূচীত উপস্থিত থাকিব বিনন্দ শইকীয়া আৰু মানসিং ৰংপি কেৱল এয়াই নহয় সত্ৰব্ৰত কলিতায়ক
ৰাজীৱ ভৱনত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ক্ষমতা চিৰস্থায়ী নহয়, ৰাজ্যৰ প্ৰতিবাদ থানবান হৈ যাব চৰকাৰ। গণতন্ত্ৰত ৰাইজেই ৰজা, বাৰে বাৰে প্ৰমাণ কৰিলে ৰাইজে। জনতাৰ খবত জুয়ত থানবান হৈ গ'ল নেপালৰ চৰকাৰ। শ্ৰীলংকা বাংলাদেশৰ পিছত এইবাৰ জ্বলিলে নেপাল। 3 বছৰত ভয়ংকৰ প্ৰতিবাদে জোকাৰি গ'ল চুবুৰীয়া 3 ৰাষ্ট্ৰ। ডিজিটেল যুগৰ প্ৰজন্মৰ প্ৰতিবেদনত নেপালত অগ্নিগৰ্ভ পৰিস্থিতি। ছ'চিয়েল মিডিয়াৰ ওপৰত চৰকাৰী নিষেধাজ্ঞাই কাল মাতিলে নেপাললৈ। মত প্ৰকাশৰ অধিকাৰৰ সংগ্ৰামেই শেষ হ'বলৈ গৈছে দুৰ্নীতি বিৰোধী বিদ্ৰোহ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে নেপালৰ দায়িত্ব লৈছে সেনাই। সাহসীয় নেতাই দেশ এৰি পলায়ন কৰিবলৈ অৱস্থা নেপালত। অৰ্থনৈতিক দুৰৱস্থাৰ বাবেই গণ অভ্যুত্থান সৃষ্টি হৈছিল শ্ৰীলংকাত। 2022 পদত্যাগ কৰিছিল শ্ৰীলংকাৰ পৰা পলায়ন কৰিছিল ৰাষ্ট্ৰপতিয়ে। 2024 নিবনুৱা সমস্যাক লৈ বাংলাদেশত ভয়াৱহ আন্দোলন হৈছিল আৰু জনবিক্ষোভত তিষ্ঠ হ'ব নোৱাৰি পলায়ন কৰিছিল শ্বেখ হাছিনা। তাৰ এবছৰৰ পিছতে ছাত্ৰ সমাজৰ বিদ্ৰোহত কঁপিল চুবুৰীয়া নেপাল। ক্ষমতা চিৰস্থায়ী নহয়, ৰাজ্যৰ প্ৰতিবাদ থানবান হৈ যায় চৰকাৰ। এনেকুৱাকৈ এতিয়া ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, এতিয়া ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ' সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.